কামৰূপ জিলাৰ বিভক্ত হৈ অতিক্ৰম কৰিলে 24টা বসন্ত। এসময়ৰ বৃহৎ জিলা কামৰূপ দুভাগ হৈ কামৰূপ আৰু কামৰূপ মহানগৰ ৰূপ পালে। 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই কামৰূপ জিলা গঠন কৰি প্ৰশাসনিক ব্যৱস্থা জনতাৰ অধিক ওচৰ চপোৱা হৈছিল। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসনে আমিনগাঁৱত উদযাপন কৰিছে কামৰূপ জিলা দিৱস। জিলা দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে। মুকলি সভাত কামৰূপ জিলা নিৰ্বাচনী বিভাগে জিলাৰ দুজন চেলিব্ৰিটি শিল্পী ক্ৰমে কুমাৰ ভৱেশ আৰু ৰাকু দাক অভিনন্দন জনোৱা হয়। জিলা নিৰ্বাচনী কাৰ্যালয় ভোটাৰক আকৃষ্ট কৰিবলৈ পুৰুষ মহিলা দুটি শুভাংকৰ মুকলি কৰে। লুইট আৰু কামৰূপা মুকলি কৰি নিৰ্বাচনী বিষয়া কীৰ্তিজলিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। ভোটাধিকাৰ আমাৰ অধিকাৰ শীৰ্ষক এক থিম ছং মুকলি কৰি 100% ভোটদানৰ বাবে আহ্বান দুই চেলিব্ৰিটি শিল্পীৰ। ৰাকুদাই জনপ্ৰিয় গীতেৰে ভোটাৰ আকৃষ্ট কৰাৰ বাবে মঞ্চতে চলালে অনুশীলন। 1 March কামৰূপ জিলাৰ ডিস্ট্ৰিক্ট ফৰ্মেশন ডে আমি সেলিব্রেট কৰিছো। আপুনি যেনেকে জানে কামৰূপ জিলাৰ তো হিষ্ট্ৰী বহুত আগতে পৰা আছিলে, 1937 পৰাই আছে। আমি আৰু মেট্ৰো যেতে সেপাৰেট হৈছো সেই 2004 হৈছে। এনেকে চাবলৈ তো 20 সাল হৈছে। আমাৰ মৰ্নিং আমি সাইক্লিং ৰ্যালি পাতিছিলো ষ্টুডেন্টছক লৈ। আমি ডিসি অফিসৰ পৰা গৈ আলবা ৰণক্ষেত্ৰত গৈছিলো। আমাৰ বুৰিঞ্জি জানিব লাগে আমাৰ যুৱকজনকক, এইটো কাৰণে আমি তাত লৈ গৈছো। আমাৰ 10,000 মাৰ্টিয়াৰ্ছক সেলিব্রেট কৰি তেখেতৰ মানে ত্যাগ আমি আকৌ এবাৰ কমেমৰেট কৰি আমি ডিসি অফিসৰ পৰা গোটেই দিন প্ৰগ্ৰামছ লৈছো। আপুনি যেনেকে চালে এটা আমাৰ কামৰূপ জিলাৰ গোটেই মানে হিষ্ট্ৰী আমাৰ IIT প্ৰফেসৰ সেকিয়া ডাঙৰীয়া দিলে। আমাৰ এটা টুৰিজমৰ কাৰণেও এটা স্পিচ ৰেডি হৈছিলে, বাট আনফৰ্চুনেটলি তেখেতে মানে আকৃষ্ট হৈছে। এতিয়া আমাৰ কুইজ হৈ আছে, আমাৰ কালচাৰেল পারফরমেন্স আছে, বিভিন্ন প্রোগ্রামস আছে সেলিব্রেট ডিস্ট্রিক্টৰ কথা। আমাৰ কালচার, ট্রেডিশন, হেরিটেজ, আমাৰ সৌন্দৰ্যতা, আমাৰ গৌৰৱ এনেকে। তাৰ ওপৰতো আমাৰ নিৰ্বাচন চলি আছে। কামৰূপ জিলাত হাইয়েস্ট ভোটিং পার্সেন্টেজৰ কাৰণে আমি সুইপ প্রোগ্রাম লঞ্চ কৰিলো। আমাৰ হয়গ্ৰীব মন্দিৰৰ যে ব্ল্যাক সফট শেল টার্টল কচৰৰ আমি মানে যে হোলি মানুহ, আমাৰ কামৰূপ জিলাত বিভিন্ন কাইন্ডস অফ টার্টলস পাই যায় এন্ড কাফি হাই নম্বৰত পাই যায়। এন্ড সেই টার্টলক আমি মাস্কট লৈছো। আমি লুহিত আৰু কামৰূপা নাম দিলো মেল আৰু ফিমেল কাৰণে। এন্ড উই হোপ কি আমি 100% ভোটাৰ্স পাৰ্টিসিপেশন পাব মেল আৰু ফিমেল ভোটাৰ্সৰ লৈ। জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশেও গোটৰ মাজৰে ভোটাধিকাৰ সাব্যস্ত কৰাই জনালে আহ্বান। আজি খুব ভাল লাগিছে কামৰূপ নিৰ্বাচনী জিলাৰ এম্বাসেডাৰ হিচাপে মোক ঘোষণা কৰাৰ বাবে মই কামৰূপ জিলাৰ প্ৰশাসনক মই ধন্যবাদ জনাইছো। খুব ভাল লাগিছে। এটাই কওঁ যে ভোট সকলোৱে দিব লাগে। ভোট দিয়াটো ভাল কথা আৰু আমিও ভোট দি আহিছো, যেতিয়াৰ পৰা নাম আহিছে। গতিকে সকলোকে মই কামৰূপ জিলাৰ সকলোকে মই অনুৰোধ জনাইছো, সকলোৱে ভোট দিয়ক আৰু নতুন যিবিলাকৰ নাম আহিছে সকলোৱে আহি ভোট দান। গানটো আকৌ মনত কৰিব লাগিব। ঠিক আছে, গাই দিছো মই অকমান। নাযাবা নাযাবা ভোট নিদিয়াকৈ, তুমি ভোট নিদিলে হব কেনেকৈ। নাযাবা নাযাবা ভোট নিদিয়াকৈ, তুমি ভোট নিদিলে হব কেনেকৈ। ঢোল বজাব ঢুলিয়াই তাক দিনা দিনকৈ, দলে দলে ওলাই আহি। চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, পাতো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।